এগৰাকী নিষ্ঠাবান আৰক্ষী কনিষ্টবল ৮০ৰ দশকতে যোগদান কৰিছিল চাকৰিত কৰ্তব্যত গাফিলতি নকৰা এগৰাকী আৰক্ষী বিষয়া ২০১৯ চনতে লাভ কৰিছিল ৰাষ্ট্ৰপতি বঁটা ৪ বছৰৰ অন্তত আজি তেওঁ লাভ কৰে সেই বিশেষ বঁটাটি এফালে মনত অপাৰ আনন্দ আনফালে আজিও আকৌ বুকুত বান্ধি ৰাখিছে এটা বিশেষ দুখ এইগৰাকী অবনী কুমাৰ চক্ৰৱৰ্তী ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত আৰক্ষী কনিষ্টবল গৰাকীয়ে চাকৰিত যোগদান কৰিছিল ৮০ৰ দশকতে আৰম্ভণিৰে পৰা আজিলৈকৈ চাকৰি জীৱনত এদিনো ক্ষতি নকৰা এইগৰাকী আৰক্ষী কনিষ্টবল কৰ্তব্যত গাফিলতি নকৰা এইজন আৰক্ষী কনিষ্টবল অবনী কুমাৰ চক্ৰৱৰ্তীয়ে ২০১৯ চনতে ৰাষ্ট্ৰপতি বঁটাৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৰাষ্ট্ৰপতি বঁটা ঘোষণা কৰাৰ পাছত আজি প্ৰায় ৪ বছৰৰ অন্তত অসম আৰক্ষীৰ আইজিপি দিলীপ কুমাৰ দে ধুবুৰীত উপস্থিত হৈ এই বিশেষ বঁটা প্ৰদান কৰে আৰক্ষী কনিষ্টবল গৰাকীক ধুবুৰী আৰক্ষী ছাউনীত অনুষ্ঠিত আৰক্ষীৰ এখন গুৰুত্বপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি বঁটা প্ৰদান কৰা হয় আৰক্ষী কনিষ্টবল গৰাকীক ৰাষ্ট্ৰপতি বঁটা লাভ কৰি আজি আনন্দিত আৰক্ষী কনিষ্টবল অবনী কুমাৰ চক্ৰৱৰ্তী কিন্তু বঁটাপ্ৰাপ্ত অবনী কুমাৰ চক্ৰৱৰ্তীৰ মনত আছে এটা দুখ চাকৰি আৰম্ভণিৰে পৰাই এখন চাইকেল লৈ নিজৰ কৰ্তব্য পালন কৰি আহিছে তেওঁ চৰকাৰৰ পৰা চাইকেলৰ বাবে আবণ্টন দিয়া ধনৰাশিৰ পৰা এখন চাইকেল বিচাৰি আবেদন কৰিছিল যদিও আৰক্ষী কনিষ্টবল অবনী কুমাৰ চক্ৰৱৰ্তীয়ে কিন্তু আজিলৈকে চাইকেল এখন নাপালে সেয়ে আজি আনন্দৰ মাজতো তেওঁৰ মনত দুখ মোৰ নাম শ্ৰী অবনী কুমাৰ চক্ৰৱৰ্তী কিমান দিনৰ পৰা আৰক্ষীত আছে অসম আৰক্ষীত কিমান দিন হ'ল আগতেতো দৰঙত আছিলোঁ দৰং ডিভিজনত হোম ছেক্ৰেটাৰী অফ ইণ্ডিয়া অজয় কুমাৰ ভাল্লা তেখেতৰ লগত দৰঙত মঙলদৈৰ পৰা জনতা ভৱনলৈ আহি থাকোঁতে গাড়ী এক্সিডেণ্ট হৈ ৯০ চনৰ ২১ মাৰ্চত এক্সিডেণ্ট হৈ গুৰুতৰ আহত হৈ মেডিকেলত যাওঁ মেডিকেলৰ পৰা এইমছৰ পৰা ভাল হৈ আহি তাৰপিছত দৰঙৰ পৰা ধুবুৰীত ৯০ চনত বদলি আহোঁ ৯০ চনত বদলি আহি তাৰে ধুবুৰীতে কাৰ্যনিৰ্বাহ কৰি আছোঁ কিমান দিন হৈ গ'ল অসম আৰক্ষীত ৯০ চনৰ পৰা আছোঁ চাকৰি ৩৬ বছৰ হ'ল আৰু এই মুহূৰ্তত আপুনি কি মেডেল পালে আৰু এই মেডেল পাই কেনেকুৱা লাগিছে ৰ'দ বৰষুণ বতাহ চাফ চাফাই ডিচিপ্লিন টাইম টু টাইম অহাৰ কাৰণে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা প্ৰেচিডেণ্ট পুলিচ মেডেলৰ US এই মেডেলটো কেতিয়া ডিক্লেয়াৰ হৈছিল ডিক্লেয়াৰ হৈছে ২০১৯ত ১৫ আগষ্টত আৰু আজি কোনে দিলে আপোনাক আজি ৪ বছৰে হ'ব প্ৰায় আজি ক'ত আৰু কোনে দিলে আপোনাক আমাৰ মাননীয় ধুবুৰীৰ আৰক্ষী অধীক্ষক মহোদয়ে গুৱাহাটীৰ লগত যোগাযোগ কৰি আনিছে আজি মাননীয় IGP মহোদয় হিচাপে মোক প্ৰদান কৰিলে আজি ভাল লাগিছে সকলোৰে লগত মই ভাল চবে মোক মৰম চেনেহ কৰে আমাৰ ধুবুৰীৰ মাননীয় SP বাইদেউ মহোদয় ভাল অসমীয়া বুজি নাপালেও চব বুজি পায় কামত পাকত আপুনি জীৱন জোৰা এই অসম আৰক্ষীৰ কাৰণে কাম কৰিলে অতি ডিচিপ্লিন মানি পেলাই টাইম টু টাইম ৰ'দ বৰষুণ বতাহ চাফ চাফাই ডিচিপ্লিন টাইম টু টাইম এইটো পুলিচৰ মেইন কাম অসম আৰক্ষীৰ যিসকল জোৱান নতুনকৈ যোগদান কৰিছে তেওঁলোকক আপুনি কি ক'ব খুজিছে নতুন যিবিলাক আহিছে তাক কি ক'ব খুজিছে আপুনি তেওঁলোককো যাতে ভালকৈ কাম কৰে চাফ চাফাই ডিচিপ্লিন টাইম টু টাইম কাম কৰে ডিউটি কৰিছে নিজৰ পইচা দি চাইকেল কিনি মই ডিউটি কৰিছোঁ কোনো চৰকাৰী বস্তু ব্যৱহাৰ কৰা নাই আজিও চাইকেল লৈ মই যাওঁ চাইকেল লৈ আহে হ'লে কোনোৱে নকয় চাইকেলৰ নামত ৬০খন চাইকেলৰ নামত টকা আহিছে মই ফেক্স আগতে ৰিচিভ কৰিছিলোঁ মিনিষ্টাৰ প্ৰগ্ৰামত ৰিচিভ কৰিছিলোঁ ফেক্স মই হেৰি কৰোঁ কিন্তু জানিলোঁ টকা আহিছে চাইকেলৰ কাৰণে মই টকাছিল মোক এখন চাইকেল লাগে কিন্তু মোৰ চাইকেল আজিলৈকে মই নাপালোঁ পুলিচ মেডেলে আজি দৰখাস্ত দিও 4 বছৰলৈকে মাননীয় ধুবুৰী আৰক্ষী অধীক্ষক
কল্পনা নটৰাজন বাইদেৱে ওপৰৱালা গুৱাহাটীৰ লগত যোগাযোগ কৰি মোক আনি দিছে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ আপুনি খুব অপেক্ষা কৰি আছিল নেকি এই এৱাৰ্ডটোৰ কাৰণে অপেক্ষা কৰা নাই মোৰ ডিউটি যিটো ডিউটি ৰ'দ বৰষুণ বতৰ টাইম টু টাইম চাফ চাফাই ডিচিপ্লিন এইটোৱে মোৰ মেইন উল্লেখযোগ্য যে আৰক্ষীৰ চাউনীত আজি ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি জিলাখনৰ সকলো আৰক্ষী বিষয়াক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে অসম আৰক্ষীৰ IGP দিলীপ কুমাৰ দে সাহস সততা দায়িত্ববোধ আৰু ত্যাগৰ মাজেৰে পাৰ হয় আৰক্ষীৰ জীৱন আৰক্ষী প্ৰত্যেক মুহূৰ্ততে সাজু থাকে আৰক্ষীয়ে প্ৰত্যেক মুহূৰ্ততে সাজু থাকে মানুহক সহায় কৰিবলৈ নিস্বাৰ্থভাৱে জনসাধাৰণক সেৱা তথা সহায়ৰ হাত আগবঢ়াবলৈ সাজু থাকে অসম আৰক্ষী তথা আৰক্ষীৰ প্ৰত্যেকজন বিষয়া তেনে এজন আৰক্ষী কনিষ্ঠবলৰ কাহিনীৰে আজি আমি আগবঢ়ালো আমাৰ বিশেষ অনুষ্ঠান ফেচ অফ দা ডে আৰু আছে খবৰ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল